মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ইতিমধ্যে মেট্ৰিক পৰীক্ষাৰ দিন একেবাৰে চমু চাপি আহিছে। গতিকে তোমালোকে এই সময়খিনিত কেনেদৰে স্মাৰ্ট ৱৰ্ক কৰি পেলাই 100ৰ ভিতৰত 100 পাব পাৰি সেই কথা চিন্তা কৰিবৰ হৈ গ'ল। অকল হাৰ্ডৱৰ্ক কৰি থাকিলেই নহ'ব। এতিয়া তোমালোকে স্মাৰ্ট ৱৰ্ক কৰিব লাগিব। 100ৰ ভিতৰত 100 নম্বৰ পাবলৈ চেষ্টা কৰিব লাগিব। 100ৰ ভিতৰত 100 নহ'লেও তোমালোকে 95+ এটলিষ্ট যদি স্ক'ৰ কৰিব পৰা প্ৰত্যেকটো ছাবজেক্টতে, তেতিয়াহ'লে বহুত ভাল হ'ব। এতিয়া মই তোমালোকক ছায়েন্স ছাবজেক্টৰ বিষয়ে কওঁ। ছায়েন্সত তোমালোকক কনচেপ্ট লাগিবই, প্লাছ কুৱেশ্যন এনচাৰ প্ৰেক্টিছ কৰিব লাগিব তোমালোকে ভালদৰে। ইতিমধ্যে বহুতখিনি কনচেপ্ট তোমালোকৰ হৈ গৈছে। কিছুমান কনচেপ্ট যিখিনি ৰৈছে সেইখিনি তোমালোকে এতিয়া কৰিবলৈ চেষ্টা কৰিবা। খুব কম সময়ত কৰিব লাগিব। লগতে কুৱেশ্যন এনচাৰ প্ৰেক্টিছ কৰিব লাগিব। কুৱেশ্যন এনচাৰ প্ৰেক্টিছ কৰিবলৈ তোমালোকে নতুন কিবা বুক লৈ লাভ নাই এই সময়খিনিত বিশেষকৈ তোমালোকে যিবোৰ আমাৰ বৰ্ডৰ এক্সাম হৈ গৈছে, প্ৰি বৰ্ডৰ এক্সাম, সেই প্ৰি বৰ্ডৰ ডিফাৰেণ্ট ডিষ্ট্ৰিক্টৰ কাৰণে তোমালোকে গম পাইছে যে টেষ্ট পেপাৰখিনি ওলাইছে। প্ৰত্যেকটো ছাবজেক্টৰ কাৰণে টেষ্ট পেপাৰ ওলাইছে। গতিকে তোমালোকে সেই টেষ্ট পেপাৰখিনি লৈ পেলাই টেষ্ট পেপাৰখিনি কৰিব লাগিব। তাত ইম্পৰ্টেণ্ট কুৱেশ্যনছবোৰ বিচাৰি উলিয়াব লাগিব। মুঠতে এইকেইদিন তোমালোকে কষ্ট কৰিবই লাগিব, কিন্তু তাৰ লগতে তোমালোকে চাব লাগিব যে তোমালোকৰ স্বাস্থ্যও ভালে থাকে। গতিকে প্ৰপাৰ ৰেষ্টটো দৰকাৰী। ৰেষ্টটো ল'ব লাগিব, পঢ়িবও লাগিব। পঢ়াৰ সময় বহুত বেছি কৰিবা, মানে খোৱা আৰু পঢ়া, তাৰ বাহিৰে যাতে বেলেগ কাম আৰু একো নাথাকে। এতিয়া তোমালোকে অলৰেডি এবাৰ দুবাৰ প্ৰেক্টিছ কিতাপবোৰ কৰিছা যদিও ৰিভিজনটো যদি ভালকৈ হোৱা নাই, তেতিয়াহ'লে এই সময়খিনিত ৰিভিজন বহুত বেছি দৰকাৰী। কাৰণ গোটেই বছৰটো পঢ়ি টেষ্টৰ পাছত যদি কোনোবা এজন ছাত্ৰ বা ছাত্ৰীয়ে নপঢ়ে, তেতিয়াহ'লে তেওঁ ভাল ৰিজাল্ট কৰিব নোৱাৰে। এই টেষ্টৰ পাছৰ সময়খিনি বহুত বেছি দৰকাৰী, আৰু এই সময়খিনি তোমালোকে কেনেদৰে ইউজ কৰিছা সেইটো লৈহে তোমালোকৰ পৰীক্ষাৰ ৰিজাল্ট হ'ব। গতিকে তোমালোকে ভালদৰে কৰিব লাগিব। 100ৰ ভিতৰত 100 পাবলৈ চেষ্টা কৰিবই লাগিব। এতিয়া আহিলে হাইলাইটাৰ ইউজ কৰাৰ কথা। তোমালোকে টেক্সট বুকখন যদি তোমালোকে হাইলাইট কৰা নাই এতিয়াও, তেতিয়াহ'লে যিবোৰ ইম্পৰ্টেণ্ট পইণ্ট আছে ছায়েন্সৰ টেক্সট বুকখন বিশেষকৈ, সেই টেক্সট বুকখনৰ ইম্পৰ্টেণ্ট পইণ্টবোৰ প্ৰত্যেকটো পেজৰ হাইলাইট কৰি যোৱা। তেতিয়া এক্সামৰ আগত যিখিনি পোৱা সময় থাকিব, সেই সময়খিনি তোমালোকে হাইলাইট কৰা বস্তু যিখিনি আছে সেইখিনি ৰিভিজন কৰাত যথেষ্টখিনি সহায়। 100ৰ ভিতৰত 100 পাবলৈ কিন্তু কিতাপৰ প্ৰত্যেকটো লাইন তোমালোকে ভালদৰে পঢ়িবই লাগিব। প্ৰত্যেকটো লাইনত যি ডিটেইলছ দি থোৱা আছে সেই ডিটেইলছখিনি ভালদৰে জানিব লাগিব। কোনটো চেপ্টাৰৰ কোনবোৰ পইণ্ট কিমান ইম্পৰ্টেণ্ট হয় সেইবোৰৰ বিষয়ে মই তোমালোকৰ কাৰণে ডিটেইল ভিডিঅ' লৈ আহিম। সেইখিনি তোমালোকে চাব লাগিবই। কিন্তু এতিয়া আজি তোমালোকক এই কেইটা দিনৰ বাবে তোমালোকক মই এখন ৰুটিন দিবলৈ চেষ্টা কৰোঁ, যাতে তোমালোকে ছায়েন্সৰ প্ৰত্যেকটো চেপ্টাৰেই সমানে আৰু একদম ধুনীয়াকৈ লৈ যাব পাৰা। তাৰ কাৰণে মই 21 তাৰিখৰ পৰা 25 তাৰিখলৈ এখন ৰুটিন বনাইছোঁ। সেই ৰুটিনখন তোমালোকে চাবা। 21 জানুৱাৰীত তোমালোকৰ কাৰণে মই চেপ্টাৰ ৰাখিছোঁ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। ছেকেণ্ড চেপ্টাৰটো হৈছে জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে। থাৰ্ড চেপ্টাৰটো হৈছে বিদ্যুৎ। এতিয়া তোমালোকে দেখা পাবা যে এই তিনিটা চেপ্টাৰৰ প্ৰথমটো আৰু তৃতীয়টো, মানে কেমেষ্ট্ৰিটো আৰু ফিজিক্সৰটো, এই দুটা অলপ দীঘলীয়া চেপ্টাৰ। ফিজিক্সৰটো বাৰু যথেষ্ট দীঘলীয়া, কাৰণ তাত টিউমেৰিকেলছো আছে। আৰু জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে সেইটো মোৰ মতে ইমান দীঘলীয়া চেপ্টাৰ নহয়। তোমালোকে খুব কম সময়ৰ ভিতৰতে সেই চেপ্টাৰটো কৰি ল'ব পাৰিবা। তাৰপাছতে 22 জানুৱাৰীৰ কাৰণে ৰাখিছোঁ মই এচিড, ক্ষাৰক আৰু লৱণ। তাৰপাছতে নিয়ন্ত্ৰণ আৰু সমন্বয় ৰাখিছোঁ বায়'লজিৰ পৰা, আৰু এইফালে শক্তিৰ উৎসটো ৰাখিছোঁ। শক্তিৰ উৎসটো হৈছে শ্বৰ্ট চেপ্টাৰ। গতিকে তোমালোকে এচিড, ক্ষাৰক, লৱণ আৰু নিয়ন্ত্ৰণ আৰু সমন্বয়, সেই দুইটা চেপ্টাৰত অকণমান সময় বেছিকৈ দিবলৈ চেষ্টা কৰিবা। যিমান পাৰা শক্তিৰ উৎসত কমকৈ সময় ৰাখিবা। তাৰপাছতে আহিলে 23 জানুৱাৰীৰ কথা। 23 জানুৱাৰীত আমি ধাতু আৰু অধাতু এই চেপ্টাৰটো পঢ়িম। তাৰ লগতে জীৱন প্ৰক্ৰিয়া চেপ্টাৰটো পঢ়িম। জীৱন প্ৰক্ৰিয়া চেপ্টাৰটো যদিও দীঘলীয়া হয়, কিন্তু তাত কনচেপ্টবোৰ বহুত বেছি ধুনীয়াকৈ দি থোৱা আছে, আৰু বেলেগ বেলেগ কনচেপ্ট তোমালোকে পঢ়ি ভালো লাগে সেই চেপ্টাৰটো। আৰু লগতে মনত ৰাখিবলগীয়া কথা বস্তু বহুত আছে, তথাপিতো তোমালোকে মনত ৰাখিব পাৰিবা, সেইটো ইমান টান নহয়। তাৰপাছতে আহিলে আমাৰ পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদ। সেইকেইটাত প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা, সেইকেইটা তোমালোকে জানাই যে সেইকেইটা চেপ্টাৰ বহুত বেছি শ্বৰ্ট হয়, ইমান দীঘল নহয়। গতিকে সেইকেইটা যিমান সোনকালে পাৰি সিমান সোনকালে কৰিবলৈ চেষ্টা কৰিবা, যাতে ধাতু আৰু অধাতু লগতে জীৱন প্ৰক্ৰিয়া এই দুটা চেপ্টাৰত বেছি সময় দিব পাৰা। তাৰপাছতে আহিলে 24 তাৰিখৰ কথা। 24 তাৰিখত তোমালোকক ডাঙৰ চেপ্টাৰ এটা ৰাখিছোঁ। সেইটো হৈছে কাৰ্বন। কাৰ্বন চেপ্টাৰটো ডাঙৰ চেপ্টাৰ, গতিকে সেই চেপ্টাৰটোত সময় তোমালোকে দিব লাগিব। মানুহৰ চকু বাৰেবৰণীয়া পৃথিৱী, তাত চকুৰ ডিফেক্টছখিনি পঢ়িব লাগিব। তাৰপাছতে তোমালোকৰ সেই পৰিঘটনাখিনি যে আছিলে, বায়ুমণ্ডলীয় প্ৰতিসৰণ, ধৰি লোৱা অগ্ৰিম সূৰ্যোদয়, তাৰপাছতে পশ্চাৎ সূৰ্যাস্ত, সেইখিনি চাব লাগিব। তাৰপাছত আহিলে বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া। বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়াত তোমালোকে নীতিখিনি ভালদৰে চাবা। বিশেষকৈ 3টা নীতি আছে, সেইখিনি মই তোমালোকৰ লগত একদম ডিটেইলত ডিছকাছ কৰি দিম খুব কম সময়ৰ ভিতৰত। তোমালোকে সেই ভিডিঅ'কেইটা চালেই গম পাই যাবা। ইয়াৰ পাছত ভিডিঅ' আহি আছে অতি সোনকালে, সেই ভিডিঅ'খিনি তোমালোকে চালে বহুতখিনি কথা গম পাবা। 25 তাৰিখে খালি অকণমান তোমালোকৰ কাৰণে জটিল হ'ব। 25 তাৰিখৰ দিনটোত মই মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন চেপ্টাৰটো ৰাখিছোঁ। বংশগতি আৰু ক্ৰমবিকাশ চেপ্টাৰটো ৰাখিছোঁ। পোহৰ আৰু প্ৰতিফলন চেপ্টাৰটো ৰাখিছোঁ। তোমালোকে পৰাপক্ষত এইকেইটা দিনত নিউমাৰিকেলছ
বহুত বেছি নকৰিবা তোমালোকে চেপ্টাৰ্ছখিনিৰ যিখিনি কণ্টেণ্ট আছে গোটেই কণ্টেণ্টখিনি যাতে তোমালোকে খুব কম সময়ৰ ভিতৰতে ল'ব পাৰা সেইটো চাবা 25 তাৰিখলৈকে 25 তাৰিখৰ পাছত 26 তাৰিখৰ পৰা তোমালোকে আকৌ ৰিভিজনত লাগিবা ৰিভিজনত তোমালোকে এনেকুৱা কৰিবা 21 আৰু 22 তাৰিখৰ দুইটা দিনৰ চেপ্টাৰ একেদিনাই কৰিবা ঠিক আছে তেনেকৈ তোমালোকে 27 তাৰিখে 23 আৰু 24 তাৰিখৰ কৰিবা আৰু 28 তাৰিখে তোমালোকে 25 তাৰিখৰ কৰিবা তেনেকুৱা ধৰণে কৰিলে তোমালোকৰ মানে এই 10টা দিনৰ ভিতৰত বহুতখিনি বস্তু ৰিভিজনো হৈ যাব আৰু লগতে তোমালোকে কণ্টেণ্টছখিনিও একদম ধুনীয়াকৈ আয়ত্ত কৰি ল'ব পাৰিবা তাৰ পাছতে আহিলে তোমালোকৰ নিউমাৰিকেলছ প্ৰেক্টিছৰ কথা নিউমাৰিকেলছ প্ৰেক্টিছখিনি তোমালোকে তাৰ পাছত লাহে লাহে কৰি থাকিব পাৰিবা যেতিয়া তোমালোকৰ কণ্টেণ্টখিনি ভালকৈ হৈ যাব ইয়াৰ উপৰিও তোমালোকৰ পৰীক্ষাৰ মাজে মাজে যিখিনি গেপ আছে সেই গেপখিনিত তোমালোকে কোনটো ছাবজেক্টৰ কোনটো চেপ্টাৰ কেতিয়া পঢ়িব লাগিব সেই ডিটেইলখিনি তোমালোকক দিবলৈ চেষ্টা কৰিম বিশেষকৈ ছায়েন্স আৰু মেথছৰ ক্ষেত্ৰত সেইখিনি মই দিবলৈ চেষ্টা কৰিম তোমালোকে ভিডিঅ'বোৰ চাই থাকিবা আৰু লগৰখিনিৰ লগতো তোমালোকে শ্বেয়াৰ কৰিবা ধন্যবাদ